কথাতে মানুহৰ অতি বিশ্বাস কৰিব পাৰে হয় অতি সুবিধাৰ সুযোগ লৈ পেলাই মানুহ এলেহুৱা হয় কম্পিউটাৰ পৃথিৱীখনৰ সুবিধা লৈ লৈ এটান মানুহ এতিয়া লুবিয়া হৈ পৰিছে আমি দেখিবলৈ পাইছো ভেজাল বস্তু খোৱাৰ ফলত চিকিৎসালয়খনত এখন বিচনাৰ অভাৱ হৈ পৰিছে অধ্যক্ষ মহোদয় ইমানখিনি ফেলৰ সুবিধা থকা স্বত্তেও আজি স্বাস্থ্য বিভাগ গৈ পেলাই গছ এজোপাৰ তলত বহিবলৈ পাইছে আমি জানো এপিজে আব্দুল কালামে কৈ থৈ গৈছিল যদিও এইখন কম্পিউটাৰ পৃথিৱী যদিও এইখন এখন বিজ্ঞানৰ যুগ তথাপিও কিন্তু বেলিটো আৰু পৃথিৱীখন যিটো কোনো বিজ্ঞানীয়ে বনোৱা নাছিলে এয়া স্বয়ং আধ্যাত্মিক শক্তি সন্মানীয় অধ্যক্ষ মহোদয় কিশোৰ সৰ্বাংগীন বিকাশ বুলি কোৱাৰ লগে লগে যি নৈতিক বৌদ্ধিক আৰু আমাৰ শাৰীৰিক শক্তিৰ কথা জনা যায় তাৰ লগত কিন্তু আধ্যাত্মিক শক্তি অতি অতুলনীয় আধ্যাত্মিক কথা ক'বলৈ যোৱাৰ লগে লগে আমি বেদ ভাগৱত মহাভাৰত সেইবোৰৰ কথা আমি উল্লেখ কৰিব পাৰোঁ মোবাইলত চাই যদি ভক্তিৰ কথা ক'বলৈ যায় সেয়া কিন্তু মোৰ মনত অসহ্য প্ৰাকৃতিক পৰিৱেশত আমি যেনেদৰে থাকিবলৈ পাওঁ সেয়া কম্পিউটাৰ পৃথিৱীত থাকিবলৈ গ'লে কিন্তু আমি নিগমে মৰিম অধ্যক্ষ মহোদয় আজি যি বিধেয়কখনত উল্লেখ কৰিছে যে শিশুৰ সৰ্বাংগীন বিকাশৰ বাবে কম্পিউটাৰ পৃথিৱীতকৈ প্ৰাকৃতিক পৰিৱেশ শ্ৰেষ্ঠ হয় ইয়াৰ মই সম্পূৰ্ণ সপক্ষবাদী বৰ্তমান যুগত পিতৃ মাতৃসকলে শিশুসকলক প্ৰশিক্ষণ দিবৰ বাবে বিভিন্ন চুইমিং পুলৰ ব্যৱহাৰ কৰে কিন্তু তাত গৈ বাৰু তেওঁলোকৰ বন্ধকাৰী খজুৱতিৰ সৃষ্টি হোৱা নাই আমি সেই সময়ৰ ছাত্ৰী যি সময়ত এটা পুখুৰী আৰু এখন খোলা পথাৰত সাঁতুৰিবলৈ পাইছিলোঁ যাৰ ফলত গাত খজুৱতি হোৱা নাছিলে আৰু যিটো যুগত আপুনিও হয়তো জানে এঙাৰে গাত ধৰি আপুনি এতিয়া বৰ্তমানৰ যুগ পাইছেই সেই বৰ্তমান যুগত যি টুথপেষ্টৰ ব্যৱহাৰ কৰিও 20 বছৰ নহওঁতে ডক্তৰৰ ওচৰলৈ অহা যোৱা কৰি টকা খৰচৰ বাট পাইছে অধ্যক্ষ মহোদয় মই এইখিনিতে ক'ব খুজিছোঁ যে যিখন আজি বিধেয়কত উল্লেখ কৰা বিৰোধিতা কৰা সকলে ৰঙীন চশমা পিন্ধি এই বিধেয়কখনৰ বিৰোধিতা কৰিছে তেওঁলোকৰ প্ৰতিটো বস্তুৰে কেঁচামাল কিন্তু আমাৰ প্ৰাকৃতিক পৰিৱেশখনৰ পৰাই পোৱা যায় তেওঁলোকে ব্যৱহাৰ কৰি অহা সকলো বস্তুৰ প্ৰকৃতিৰ এই বস্তু তেওঁলোকে যি আহাৰ গ্ৰহণ কৰিছে সেয়া কোনো কংক্ৰিটৰ পৃথিৱীত লোহাৰ বা সোণেৰে নিৰ্মিত কৰি দিয়া নাই সেয়া কিছু কেঁচামাল আমাৰ উদ্ভিদৰ পৰা পাইছে অধ্যক্ষ মহোদয় মই এইখিনিতে ক'ব খুজিছোঁ প্ৰসিদ্ধ ব্যক্তি তথা কবি হৰে কৃষ্ণ ডেকাই কৈ থৈ গৈছিল এইখন কংক্ৰিটৰ পৃথিৱী ইয়াত মৰিলে দাঁত কৰিবলৈ যোৱা মানুহ এজনৰ অভাৱ ইয়াত কাৰো কিন্তু আহৰি নাই এই হৰে কৃষ্ণ ডেকাই কিয় এইষাৰ কথা কৈ গ'ল সেয়া হয়তো আমি বুজিব পাৰিছোঁ কিন্তু ৰঙীন চশমা পিন্ধি থকা এই বিৰোধীকাৰীসকলে কিন্তু সেই কথা উপলব্ধি নকৰি কংক্ৰিটৰ পৃথিৱীখনৰ সুবিধা লৈ এলেহুৱা স্বভাৱ গঢ়ি তুলিছে এই এলেহুৱা স্বভাৱ গঢ়ি তোলাৰ ফলত তেওঁলোকক মই এইটো কথাই ক'লোঁ তেওঁলোক কিন্তু ৰাতিপুৱা খোজ কঢ়াবলৈ মৰ্ণিং ৱাক শব্দটো ব্যৱহাৰ কৰিবলৈ অধিক যৎপৰোনাস্তি হৈছে অধ্যক্ষ মহোদয় মই এইখিনিতে বিৰোধিতাকাৰীসকলক ক'ব খুজিছোঁ তেওঁলোকৰ পিতৃ মাতৃয়ে কিন্তু কোনো চিকিৎসালয়ত গৈ পেলাই পেট ফালি তেওঁলোকক জন্ম দিয়া নাছিলে তেওঁলোকক হয়তো ঘৰতে অপাৰেশ্যন অথবা আমাৰ অসমীয়া ভাষাত ক'বলৈ গ'লে ঘৰতেই যি ব্যৱস্থাৰে কেঁচুৱা জন্ম দিয়া হয় তেনেদৰে ঘটিছিলে কিন্তু তেতিয়া কিন্তু একো বেমাৰ আজাৰৰ লক্ষণ হোৱা নাছিলে ডক্তৰে এজন ৰোগী চাই পেলাই কৈ দিব পাৰিছিলে কি বেমাৰ হৈছে কিন্তু এটা বহুতো আল্ট্ৰাচাউণ্ড এক্সৰে এইবোৰ কৰিও জানো বেমাৰ দেখা পাইছে অধ্যক্ষ মহোদয় মই এইখিনিতে ক'ব খুজিছোঁ যদিও বা কম্পিউটাৰ পৃথিৱীৰ শিক্ষা জগতখন অধিক উন্নত হৈ গৈছে কিন্তু এইখিনিতে কওঁ যিখন বিশ্ববিদ্যালয় আমাৰ এতিয়া বৰ্তমান অতিকৈ চিনাকি নালন্দা বিশ্ববিদ্যালয়